অতিকে গুৰুত্বপূৰ্ণ খবৰ কাইলৈ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে এইবাৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে ধৰ্মীয় ৰাজনীতি কৰিছে বদৰুদ্দিন আজমল আৰু আমিনুল ইছলামে বদৰুদ্দিন আৰু আমিনুল ইছলামৰ তৰফৰ পৰা বহু কেইটা সাম্প্ৰদায়িক মন্তব্য কৰা হৈছে আজিৰ দিনটোত আজমল আৰু আমিনুলে কি সাম্প্ৰদায়িক মন্তব্য কৰিছে নিৰ্বাচনৰ পূৰ্বে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰকিবুলৰ দুৰ্গত এআইডিএফৰ ধৰ্মীয় ৰাজনীতি পুনৰ ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিছে আমিনুল আজমলে কেৱল মিয়া প্ৰাৰ্থীক ভোট দিয়ক মিয়া ভোটাৰে এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে নগাঁও সমষ্টিত 19 লাখ ভোটাৰৰ 12 লাখেই মিয়া ভোটাৰ লগতে মন্তব্য কৰিছে 12 লাখ মিয়াই এইবাৰ মিয়া প্ৰাৰ্থীক ভোট দিব আমিনুল ৰকিবুলৰ তৰফৰ পৰা আমিনুল আজমলৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে সামগুৰিত মিয়া ভোটাৰৰ সন্মুখত আজমল আৰু আমিনুলৰ সাম্প্ৰদায়িক মন্তব্য বিজেপি কংগ্ৰেছক কেৱল মিয়া ভোট লাগে মিয়া নেতা নেলাগে কিন্তু এআইডিএফে মিয়া ৰাইজৰ বাবে মিয়া নেতা দিছে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে কেৱল টুপিৱালা প্ৰাৰ্থীক ভোট দিবলৈ মুছলমান ৰাইজক আহ্বান জনাইছে আমিনুল ইছলামে পুনৰবাৰ অসমৰ ৰাজনীতি সাম্প্ৰদায়িক মন্তব্যৰে কলুষিত কৰিছে এইগৰাকী আমিনুল ইছলামে ৰকিবুল হুছেইনে শিয়াল আমিনুল ইছলাম বাঘ বুলি মন্তব্য কৰিছে সামগুৰিৰ মোৱামাৰীত আজমল ইছলামৰ জাতপাতৰ ৰাজনীতি আজমল আমিনুলৰ জাতপাতৰ ৰাজনীতি ৰকিবুলৰ দুৰ্গত এআইডিএফৰ ধৰ্মীয় ৰাজনীতি এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ কেৱল মিয়া প্ৰাৰ্থীকে ভোট দিয়ক মিয়া ভোটাৰে এই মন্তব্য কৰিছে আমিনুল আৰু আজমলে লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে পুনৰবাৰ সাম্প্ৰদায়িক মন্তব্যৰে অসমৰ ৰাজনীতি কুলষিত কৰিছে বদৰুদ্দিন আজমল আৰু আমিনুল ইছলামে বদৰুদ্দিন আজমল আৰু আমিনুল ইছলামে কি মন্তব্য কৰিছিল এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো मतलब আমি 100টা ভোট পাইলে উনি মাত্র 5টা ভোট পাইব ইনশাআল্লাহ হইবেন না এত বড় আসামের বাঘ ওখানে গিয়ে শিয়াল হইল কালকে যে কোনো মুরগি পারলে দরিয়া খাইল যে কোনো মুরগি শিয়ালে দরিয়া খাইব এজন্য ভাই আমি এবার বড় দুঃখের কথা আপনারা জাতি আপনারা ভাষা আপনারা মিয়া যে জায়গা আপনারা সর্বাদে 65 জন ভোটার আপনারা কতজন সর্বাদে কতজন বলেন সর্বাদে কতজন অন্য লাইনে ভোট কত আছে 35 জন এখন 16 জিতবো না 35 জিততে লাগে হ্যাঁ 65 জিততে লাগে না এইবার দেখা যাইব খেলা হবে কি হবে খেলা হবে এইবার দেখাইতে লাগবে আমাদের ছেলে আমাদের সমস্যা আমাদের জাতি আমাদের ভাষী আমাদের ভাষা এই ভাষার আমরা কিরকম সুরক্ষা করতে পারি পারবা তো সবাই নিজে এখানে বললে হবো না গাঁয়ে গাঁয়ে গল্লিয়ে গল্লিয়ে গিয়া হাজার হাজার ভোট ভাঙিয়ে আনতে লাগবে আপনার আর ভাই বন্ধুর মাঝে কিছু কংগ্রেসি দলাল পয়সার লালচে গিয়ে ঢুকিয়া পড়ছে 100 আর 5 मतलब আমি 100টা ভোট